ডেল্টা হৈ আছে ওমাইক্ৰন হয়তো এতিয়ালৈকে হোৱা নাই কিন্তু আমি ইয়াৰ কাৰণে যিমানখিনি প্ৰস্তুত থাকিব লাগে সিমানখিনি আমি প্ৰস্তুত আছো এতিয়া ইয়াৰ কাৰণে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি কেইদিনমান আগতে ঘোষণা কৰিছে যে ইয়াৰ লগতে দেই 15 বছৰৰ পৰা 18 বছৰৰ বয়সৰ এই সকল লোকক ভ্যাকচিন দিব লাগে আৰু এটো অহা 3 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব আজি সেইখিনি বিশেষ কথাৰ কাৰণে আপোনালোকক আমি নিমন্ত্ৰণ জনাইছো ইয়ালে আৰু 10 ডিসেম্বৰৰ পৰা 60 প্লাস আৰু লগতে ফ্ৰন্ট লাইন হেলথ ওয়াৰ্কাৰকে ধৰি অন্য ফ্ৰন্ট লাইন যিসকল ওয়াৰ্কাৰ গভৰ্নমেন্ট অফিচাৰ তেওঁলোকক আমি বুস্টাৰ ডোজটো দিব লাগে 3 নম্বৰ ডোজটো গতিকে এইখিনিয়ে হৈছে এই অহা নতুন দিনৰ প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ আৰম্ভ হ'ব নতুন বছৰত সেই কাৰণে যোৱাকালি আমি শিক্ষা বিভাগৰ লগত আলোচনা কৰিছিলো এডুকেশ্যন মন্ত্ৰী ডক্টৰ ৰনোজ পেগুৰ লগত আৰু তেখেতসকলৰ লগত আলোচনা কৰি প্ৰথম আমি যেহেতু এই 15 পৰা 18 বৰ্ষৰ মানে বয়সৰ যিখিনি ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতী এসকল যেহেতু স্কুল কলেজৰ ষ্টুডেন্ট গতিকে আমি এইবাৰ ভ্যাকচিনটো স্কুল কলেজলৈ লৈ যাবলৈ বিচাৰিছো 3 তাৰিখৰ পৰা মই আপোনালোক অকমান পলম হৈছিল এই কাৰণে মই সকলো উপায়ুক্তৰ লগত আলোচনা কৰি আছিলো ৰাতিপুৱা 9:30ৰ পৰা আপোনালোকৰ ওচৰতে আন এটা কোঠাৰ পৰা ভিচি কৰি আছিলো গতিকে আটাইখিনি ডিসি কোৱা হৈছে আইএস সকলক কোৱা হৈছে আৰু কনসাৰ্নিং হেলথ অফিচাৰ সকলক কোৱা হৈছে যে 3 তাৰিখৰ পৰা 9 তাৰিখৰ ভিতৰত 7 দিনৰ ভিতৰত এখন জিলাত থকা সকলো স্কুলত তেখেতসকলে প্ৰত্যেক দিনে কোনখন কি স্কুল তেওঁলোকে নিৰ্বাচিত কৰি তাত পৰিকল্পনা কৰিব আৰু স্কুল কলেজ শিক্ষানুষ্ঠান এই সমূহত আমি 3 তাৰিখৰ পৰা যি ভ্যাকচিন আৰম্ভ কৰিম এই ভ্যাকচিন 7 দিনৰ ভিতৰত আমি সম্পূৰ্ণ কৰিবলৈ টাৰ্গেট লৈছো অৱশ্যে স্কুল কলেজত নপঢ়াকে যদি কোনোবা বাহিৰত আছে তেওঁলোকৰ কাৰণেও আমাৰ জেনেৰেল যেটো ভ্যাকচিন সেন্টাৰ থাকিব হেতু নৰমালি চলিয়ে থাকিব কাৰণ আমি সেকেন্ড ডোজ দি আছো ইয়াৰ পিছত আমি 60 প্লাসত যাম গগতিকে সেই ভ্যাকচিনত এটা খুকিয়া কাউন্টাৰ থাকিব 15 to 18ৰ কাৰণে প্ৰত্যেকটো ভ্যাকচিন সেন্টাৰত অহা মানে 30 জানুৱাৰী তাৰিখৰ পৰা এটা খুকিয়া সেন্টাৰ 15ৰ পৰা 18 বছৰৰ শিশুৰ কাৰণে ব্যৱস্থা থাকিব আৰু তাৰ উপৰিও আমি সকলো শিক্ষানুষ্ঠানত আমি 3 তাৰিখৰ পৰা 9 তাৰিখলৈ আমি প্ৰথম পদক্ষেপটো লম 9 তাৰিখে শেষ হ'ব বুলি লৈছো কিন্তু যদি বাঢ়িব লাগে 2 দিন বাঢ়িব পিছত কিন্তু এইটো এটা মানে মিশন হিচাপে আমি লৈছো অভিযান হিচাপে লৈছো আৰু প্ৰত্যেকখন জিলাত প্ৰতিজন উপায়ুক্তই 7 দিনৰ ভিতৰত সামৰি লোৱাকে তেখেতসকলৰ সকলো শিক্ষানুষ্ঠান ভাগ কৰি ল'ব এদিনত 15খন পৰে 20খন পৰে 30খন পৰে সেইমতে ঠিক কৰি ল'ব আৰু সেইমতে এই ভ্যাকচিন আমি আৰম্ভ কৰিম যেটো শিক্ষানুষ্ঠানত যাম আমি সেই দিনাই যিমান দেৰি হওক কমপ্লিট কৰি আহিম ভ্যাকচিন আৰু ইয়াৰ লগত এটা কথা অভিভাৱকসকলক মই জনাই থবলৈ বিচাৰিছো যে প্ৰত্যেকজন অভিভাৱকে যাতে এই কথাত গুৰুত্ব দিয়ে কাৰণ আমাৰ যিখিনি ফাইনেল এক্সামিনেশন ফেব্ৰুৱাৰী লাষ্ট জানুৱাৰী মানে মাৰ্চৰ ফাৰ্ষ্টত হ'ব 15 মাৰ্চ মানৰ ভিতৰত মেট্ৰিক পৰীক্ষা হ'ব হায়াৰ সেকেন্ডাৰী পৰীক্ষা হ'ব গতিকে তাৰ আগতে আমি এটো কোভাক্সিন দিম কোভাক্সিনৰ সেকেন্ড ডোজটো লোৱাৰ টাইম হৈছে 28 দিনৰ পৰা 42 দিন গতিকে আমি যদি লেটেস্ট বাই কাৰবাক যদি 9 জানুৱাৰী দিও তেতিয়া হলে 9 ফেব্ৰুৱাৰী তেখেতসকলৰ 9 ফেব্ৰুৱাৰীৰ সেকেন্ড ডোজ লোৱাৰ টাইম আহিব সেকেন্ড ডোজও আমি সেই ধৰণে তেওঁলোকক দিম আৰু সেকেন্ড ডোজও গৈ আমি স্কুলত তেওঁলোকক দিম তেওঁলোকৰ কোনো অসুবিধা নহয় গতিকে সেকেন্ড ডোজ দিয়াৰ পিছত তেখেতসকলে পৰীক্ষাৰ কাৰণে 15-20 দিন সময় পাব গতিকে মই ইয়াৰ পৰা প্ৰত্যেকজন অভিভাৱকক আপোনালোকৰ জৰিয়তে মই অনুৰোধ কৰিবলৈ বিচাৰিছো যে এইবাৰ নিশ্চয় পৰীক্ষা
প্ৰত্যেকজনে যোৱাবাৰ যেনেকৈ পৰীক্ষা নহ'ল, এইবাৰ পৰীক্ষা মানে অনলাইন নহ'ব, অফলাইনত বহি দিব লাগিব। গতিকে তেখেতসকলৰ মানে ল'ৰা ছোৱালীক বা তেখেতসকলৰ সন্তানক যাতে 2 ড'জ ভেকচিন পৰীক্ষাৰ আগতে দি আমি তেওঁলোকক এটা নিশ্চিত কৰিব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। গতিকে তেখেতসকলে সহযোগিতা আগবঢ়াব লাগে আৰু এইমতে ভেকচিন ল'বলৈ তেখেতসকলৰ সন্তানসকলক আগুৱাই দিব লাগে। গতিকে এইটো আমাৰ মানে ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীৰ কাৰণে ভেকচিনৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো লৈছোঁ। ঠিক তেনেকৈ আমাৰ 10 ডিচেম্বৰৰ পৰা দ্বিতীয় এটা 60+ আৰু ফ্ৰণ্ট লাইন 10 জানুৱাৰীৰ পৰা আমাৰ 60+ আৰু হেল্থ কেয়াৰ আৰু অন্য ফ্ৰণ্টলাইন ৱৰ্কাৰৰ ভেকচিন হ'ব। সেইটোৰ ডিটেইলছটো আপোনালোকক আমি নেক্সট ফাৰ্ষ্ট উইকক আকৌ দি আছোঁ। সেইটো প্ৰিপেৰেশ্যনটো প্ৰতিখন জিলাই ইতিমধ্যে মানে কৰিবলৈ দায়িত্ব দিয়া হৈছে। ইয়াৰ পিছতে আমাৰ এতিয়ালৈকে ভেকচিন 3,75,00,000 হৈছে টোটেল, আৰু 2,17,00,000 হৈছে ফাৰ্ষ্ট ড'জ, আৰু ছেকেণ্ড ড'জ হৈছে 1,58,00,000 মানে 1,58,00,000 58,00,000। আমি ফাৰ্ষ্ট ড'জ এতিয়ালৈকে হৈছে 2,17,00,000 আৰু ছেকেণ্ড ড'জ হৈছে 1,58,00,000 আৰু টোটেল 3,75,00,000। ইয়াৰ পিছতে আপোনালোকক আৰু এটা কথা আপোনালোকক জনাই থওঁ, সেইটো হৈছে কি আমাৰ মাইক্ৰনৰ মুখামুখি হ'বলৈ হোৱা প্ৰস্তুতি। আমি ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছোঁ। এই প্ৰস্তুতিৰ কাৰণে আমি ইতিমধ্যে বেড আমি টোটেল 9,000 বেড আমি ইতিমধ্যে প্ৰস্তুত কৰি ৰাখিছোঁ। ইয়াৰ ভিতৰতে 1,000 ICU আৰু 1,000 ICU আৰু ইয়াৰ উপৰিও আমাৰ অক্সিজেন বেড 2,600। ICU মানে আমি কোভিডৰ কাৰণে সুকীয়াকৈ 1,000 ICU। এনে আমাৰ 1,600 ICU আছে। 1,600 ICUৰ আমি 600 নৰ্মেল পেচেণ্টৰ কাৰণে ৰাখিছোঁ। নৰ্মেল পেচেণ্টৰ কাৰণে 600 ICU ৰাখিছোঁ, আৰু 1,000 ICU আমি কোভিডৰ কাৰণে প্ৰস্তুত কৰি ৰাখিছোঁ। আৰু তাৰ উপৰিও আমি এতিয়া 9,000 বেড আমি প্ৰস্তুত কৰি ৰাখিছোঁ। একদম এই সময়ত যিকোনো সময়ত আজি সোমাওঁ বুলি ক'লে 9,000 মানুহ সোমাই যাব পৰা অৱস্থাত আছে। কিন্তু আমি উইদিন এ শ্বৰ্ট টাইম, উইদিন এ উইক 25,000 বিচনালৈকে যাবৰ কাৰণে নেক্সট প্ৰিপেৰেশ্যন ৰখা হৈছে, যে 25,000 বিচনালৈকে আমি বৃদ্ধি কৰিব পাৰিম। সেইটো এসপ্তাহৰ ভিতৰত আমি বৃদ্ধি কৰিব পৰা অৱস্থাত আছে। আৰু 9,000 বিচনা আজি আছে, 1,000 ICU আজি আছে, আৰু 2,600 অক্সিজেন বেড আজি প্ৰস্তুত হৈ আছে অকল কোভিডৰ কাৰণে। নাই 25,000 বেডলৈকে অকল কোভিডৰ কাৰণে আমি আগুৱাই যাম। নাই গভৰ্ণমেণ্ট ফেচিলিটি, গোটেই গভৰ্ণমেণ্ট ফেচিলিটি কৈ আছোঁ। নাই অল আছামৰ কথা কৈ আছোঁ মই। গোটেই ৰাজ্যখনত 9,000 বিচনা আজি আমি ৰেডি কৰি ৰাখিছোঁ। আৰু 9,000 বিচনা ৰেডি কৰাৰ ভিতৰত 1,000 ICU অকল কোভিডৰ কাৰণে, 600 ICU নৰ্মেল পেচেণ্টৰ কাৰণে, আৰু 2,600 অক্সিজেন বেড অকল কোভিডৰ কাৰণে। এইখিনি প্ৰস্তুত কৰি থকা হৈছে। আৰু যিকোনো মুহূৰ্তত আমি 25,000 মানে বেডলৈকে উইদিন এ উইক যাব পৰাকৈ নেক্সট প্ৰিপেৰেশ্যন আমি ৰাখিছোঁ।
আৰু ওমাইক্ৰনৰ যিটো ভেৰিয়েণ্ট এই ভেৰিয়েণ্টটো জিনম সিকুৱেন্সিং কৰি চেম্পল পৰীক্ষা কৰিবৰ কাৰণে অসমত এতিয়া যিখন যোৰহাটৰ নিষ্ট তাত ব্যৱস্থা হৈছে যোৱা 3 দিনৰ আগতে মই এমডি আৰু আমাৰ এইসকলৰ বিষয়াসকল তেখেতসকলে সতে সেই লেবৰেটৰীলৈ গৈছিলোঁ তাত তেখেতসকলৰ লগত যিখিনি আমাৰ সেইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ইউনিট গতিকে আমি ষ্টেট গভৰ্ণমেণ্ট হিচাপে যিখিনি তেওঁলোকৰ লগত বন্দবস্ত কৰিব লাগে সেইখিনি সকলো আমি ঠিক কৰি আহিছোঁ তেখেতসকলে এই দায়িত্ব লৈছে আৰু এইখিনি কৰাৰ লগে লগে আমি গুৱাহাটী মেডিকেল কলেজত এটা জিনম সিকুৱেন্সিং কৰিব পৰা লেবৰেটৰী বহুৱাবলৈ সম্পূৰ্ণ প্ৰস্তুতি কৰিছোঁ আমি এই বহুৱাবলৈ তাত স্থাপন কৰিবলৈ যিখিনি সময়ৰ প্ৰয়োজন সেইখিনি সময়ৰ ভিতৰত আমি আগবাঢ়ি যাব পাৰিম এতিয়া এইখিনি আমি প্ৰস্তুতি সম্পূৰ্ণ কৰি ৰাখিছোঁ তৃতীয় কথা আৰু কি যোৱা দিনসমূহত আপোনালোক সকলোৰে সহযোগত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত স্বাস্থ্য বিভাগে কিছু পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হৈছে এতিয়া ৰাজ্যখনত 8খন মেডিকেল কলেজৰ কাম মানে 8খন মেডিকেল কলেজ চলি আছে অহা বছৰ আমি পাৰমিশন বিচাৰিছো ধুবুৰী মেডিকেল কলেজৰ কাৰণে আমি আশা কৰিছো ধুবুৰী মেডিকেল কলেজ অহা বছৰ আমি পাঠদানৰ কাৰণে সুবিধা পাম 9খন মেডিকেল কলেজ হ'ব এতিয়া কনষ্ট্ৰাকচন পৰ্যায়ত ইতিমধ্যে আপোনালোকে দেখিছে আমাৰ নলবাৰী হৈ আছে কোকৰাঝাৰ হৈ আছে নগাঁও হৈ আছে ইতিমধ্যে বিশ্বনাথ তাৰ পিছত চৰাইদেউ তিনসুকিয়া এইবিলাক কনষ্ট্ৰাকচন হৈ আছে আৰু নতুনকৈ আপোনালোকে ভালকে জানিছে এবাৰ আমি 5খন আৰু লৈছো বঙাইগাঁও লৈছো তামুলপুৰত লৈছো তাৰ পিছতে আমাৰ বঙাইগাঁও তামুলপুৰ ধেমাজি গোলাঘাট আৰু মৰিগাঁও এই 5খনৰ কাৰণে আমি যিখিনি ডিপিআৰ প্ৰস্তুত কৰিব লগা হৈছে তাৰ কাৰণে যিখিনি টকা পইচা চেংচন কৰিব লগা হৈছে এইখিনি হৈছে আমি আশা কৰিছো যে এই বাকি 5খনৰ কাম এই বছৰ আৰম্ভ হ'ব ঠিক তেনে ধৰণে আমাৰ এইটো মই মেডিকেল কলেজৰ কথা ক'লো সুপাৰ স্পেশালিটিৰ কাৰণে ডিব্ৰুগড়ত আমি যিখিনি পাৰমিশন পাব লাগে সেইখিনি পাইছো ডিব্ৰুগড়ত এখন সুপাৰ স্পেশালিষ্ট হস্পিটাল ইতিমধ্যে আমি কাম কৰিছো যদিও তাৰ যিখিনি সত্ত পূৰণ কৰিব লগা আছিল এইখিনি আমি পূৰণ কৰিছো সেইখন আগবাঢ়িব গুৱাহাটীত সিএন চেণ্টাৰ বুলি কাৰ্ডিও এণ্ড নিউৰো এখন সুপাৰ স্পেশালিটি হস্পিটাল আমি ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰিম তাৰ কাম সম্পূৰ্ণ হৈছে ঠিক তেনে ধৰণে টাটা ট্ৰাষ্টৰ লগত আমি যি কেন্সাৰ ইনষ্টিটিউট তৰ কাৰণে বনবস্তি হৈছিল কাম হৈ আছে ইতিমধ্যে কেবাখনো হৈছে কিন্তু আমি টাৰ্গেট লৈছো মাৰ্চ মাহৰ ভিতৰত 8খন কেন্সাৰ হস্পিটাল অসমত আমি সম্পূৰ্ণ কৰি তুলিব পাৰিম আৰু অসমীয়া নতুন বৰ্ষ বহাগ মাহত আমি ৰাইজৰ ওচৰত 8খন নতুন কেন্সাৰ হস্পিটাল তুলি দিব পাৰিম ঠিক তেনে ধৰণে আমি ইয়াৰ উপৰিও আমাৰ বিশেষকৈ বাকি যিবিলাক সাৰ্ভিস সেক্টৰ আমি ফ্ৰী ডায়ালিসিস দি আছো ফ্ৰী ডায়াগনচিস কৰি আছো আমি ঠিক তেনে ধৰণে বাকি বহুতখিনি দিয়া হৈছে মানে এনে ধৰণৰ সাৰ্ভিস বিলাক আপোনালোকে জানে এইখিনি আমাৰ হৈ আছে আৰু তাৰ লগতে আমি যিটো সাব সেন্টাৰ গ'লো হেলথ এণ্ড ৱেলনেছ এতিয়া হৈছে আমি যিবিলাক সাব সেন্টাৰ দেখিছে আমাৰ টোটেল সাব সেন্টাৰ আছে 4,600 সাব সেন্টাৰৰ ইতিমধ্যে আমি 2,380 আমি হেলথ এণ্ড ৱেলনেছ সেন্টাৰলৈ কনভাৰ্ট কৰিলো 2,380 কিন্তু আমাৰ টাৰ্গেট আছে
টাৰ্গেট আছে অহা মাৰ্চ মাহৰ ভিতৰত ন Yes, sir. অহা মাৰ্চ মাহৰ ভিতৰত 3,477 মানে আউট অফ 4,600 3,477 sub center converted for Health and health and wellness center আৰু অহা বছৰ আমি 4,600 টোটেল সাব চেণ্টাৰক আমি হেলথ এণ্ড ৱেলনেছ চেণ্টাৰলে মানে কনভাৰ্ট কৰিম হেলথ এণ্ড ৱেলনেছ চেণ্টাৰলে কনভাৰ্ট কৰিলে তাত কেইটামান কথা সংযোগ হৈছে তাত 6খন বিছনা যুক্ত হ'ব তাত এজন কমিউনিটি হেলথ অফিচাৰ থাকিব মানে ডক্টৰ নহয় ডক্টৰ নেক্সট তেওঁ থাকিব নাৰ্ছ থাকিব এমপিডব্লিউ থাকিব তেওঁলোক থাকি একেবাৰে তৃণমূল পৰ্যায়ত প্ৰাথমিক চিকিৎসা আমি আৰম্ভ মানে ৰাইজক গাঁৱতে দিব পাৰিম এইটো আমি এইবাৰ 3,007 মানে 3,477 খন সম্পূৰ্ণ কৰি মাৰ্চ মাহৰ ভিতৰত আৰু অহা বছৰ টোটেল 4,600 সাব চেণ্টাৰ will be converted to health and wellness center আৰু তাত আমি পৰ্যায়ক্ৰমে এপইণ্টমেণ্ট দি আছো CSO বিলাক মানে কমিউনিটি হেলথ অফিচাৰ আৰু সেইমতে আগবাঢ়ি গৈ আছে এইটো এটা এচিভমেণ্ট তাৰ পিছতে মই কৈছো যে এইবাৰ আমি এপইণ্টমেণ্ট দিলো আমাৰ এইটো কাৰ্যকালৰ আৰম্ভণিতে 3,141 গৰাকী এলোপেথিক ডাক্তৰ 1,221 জন CSO এই সাব চেণ্টাৰত যে দি আছো হেলথ এণ্ড ৱেলনেছ চেণ্টাৰত 893 ষ্টাফ নাৰ্ছ 899 ইয়াৰ উপৰিও অন্যান্য টেকনিচিয়ান বিলাকতো আছেই আৰু ৰেগুলাৰ APSC পৰা দিয়া ডাক্তৰ ইতিমধ্যে 320 জন এই আটাইখিনি ইতিমধ্যে আমি এই কেইদিনত এপইণ্টমেণ্ট দিয়া হৈছে আপ টু ডিচেম্বৰ আৰু মাৰ্চৰ ভিতৰত হয়তো আমি প্ৰায় 1,000 যিবিলাক এক্সামিনেশ্যন হৈও আছে তেওঁলোকৰ ৰিজাল্ট আমি মাৰ্চৰ ভিতৰত দি আৰু অনাদাৰ এইটো ফাইনেন্সিয়েল ইয়েৰত আমি হয়তো আৰু 1,000ৰ ওপৰ লোকক আমি এপইণ্টমেণ্ট দিব পাৰিম গতিকে এইখিনি স্বাস্থ্য ক্ষেত্ৰখনত সংযোগ হৈছে টোটেল ফিগাৰটো এতিয়া হ'ল 3,361 এইকেইদিনত 3,361 सर ये आधार नंबर अभियान चलो तो हमें सर्टिफिकेट दिया सर এতিয়া আমি অটল অমৃত অভিযানৰ তলত আমি এতিয়ালৈকে এই যোৱা বছৰত 65,900 লোকক আমি 2 লাখ টকা পৰ্যন্ত আমি বেনিফিট দিছো 65,900 লোকক আৰু PMJAY প্ৰাইম মিনিষ্টাৰ জন আৰোগ্য যোজনা আঁচনি এই আঁচনিৰ তলত 46,500 লোকক 5 লাখ টকালৈকে তেখেতসকলক হস্পিটালৰ জৰিয়তে ৰোগীসকলক সহায় কৰা হৈছে এইখিনি হয়তো আমাৰ প্ৰকাশ্যে দেখা নাযায় কাৰ্ডখন লৈ যায় হস্পিটালত তেওঁলোকে সেই ধৰণে এইখিনি চিকিৎসাৰ সা সুবিধা পাইছে ইয়াৰ উপৰিও অসম আৰোগ্য নিধি আমাৰ আছে ইয়াৰ উপৰিও বিভিন্ন সার্ভিসেস আছে দেহ পৰ্যায় গ'ল য'ত লিখিছিলোঁ এইটো আছে স্যার আসাম আৰোগ্য নিধি স্নেহ স্পৰ্শ কনজেন্টাল হাৰ্ট ডিজিজ সেৰেব্রাল পলসি ইয়াৰ উপৰিও আমি কেইবাখনো আঁচনি ইতিমধ্যে কৰি থকা হৈছে অসম আৰোগ্য নিধি ইয়াৰ পৰা 901 জনক 3 লাখ টকা পৰ্যন্ত আমি সাহায্য দিছো স্নেহ স্পৰ্ধা তাত আমি 139 গৰাকীক আমি ইতিমধ্যে চিকিৎসা কৰি আনিছো বা ইয়াত কৰিছো স্নেহ স্পৰ্ধা প্লাস ইয়াত আমি 1073 গৰাকীক ইতিমধ্যে আমি চিকিৎসা কৰিছো তাৰ পিছত যিটো বাহিৰত আমি কন্টিনেন্টাল হাৰ্ট ডিজিজ CSD বুলি কয় আমি তাত তেওঁলোকৰ ইতিমধ্যে 436 গৰাকীক বাহিৰলৈ নি শিশুক
হাৰ্টৰ মানে যিটো চিকিৎসা সেইটো আমি ফ্ৰী কৰাই নাই, মানে ফ্ৰীকে কৰি আনিছোঁ। তাৰপিছত মিছন স্মাইলত আমি ইতিমধ্যে টোটেল 19,083 গৰাকী শিশুক এই মিছন স্মাইলৰ জৰিয়তে তেখেতসকলক পুনৰ তেখেতসকলৰ যিখিনি ডেফিচিট আছিল সেইখিনি ঠিক কৰি পেলাই এক আমাৰ খুব সুস্থ অৱস্থালৈ আনিছে। গতিকে ঠিক এনেধৰণে এই আটাইখিনি আঁচনিতে আমি যথেষ্টখিনি আগবাঢ়িছোঁ। আৰু বিশেষকৈ আমি এইবাৰ ডাঙৰ এচিভমেণ্টটো হৈছে আমি MMR IMR ইয়াত আমি মানে নেশ্যনেল এভাৰেজতকৈ যথেষ্টখিনি তলত আছোঁ। প্ৰথমবাৰৰ বাবে স্বাধীনোত্তৰ কালত আমি নেশ্যনেল এভাৰেজতকৈ তললৈ আহিছোঁ। আমাৰ যথেষ্টখিনি ইম্প্ৰুভ হৈছে। গতিকে এইখিনি আমাৰ স্বাস্থ্য বিভাগৰ সকলো বিষয়া, ডাক্তৰ, নাৰ্ছ সকলোকে মই আজি এই আপোনালোকৰ জৰিয়তে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বিভাগটোক বা অসমৰ স্বাস্থ্য খণ্ডক কেনেধৰণে আগুৱাই অনাৰ কাৰণে। আৰু লগতে মই তেখেতসকলক যোৱা সময়খিনিৰ কাৰণে ধন্যবাদ আৰু কৃতজ্ঞতাও জনাইছোঁ। আৰু অতি সোনকালে এটা বাৰ্তা আপোনালোকক দি থওঁ, বাৰ্তাটো আহিছে, সেইটো হৈছে গুৱাহাটীত আৰু এখন মেডিকেল কলেজৰ কাম আমি আৰম্ভ কৰিম। মেডিকেল কলেজখন কালাপাহাৰত হ'ব আৰু এই কালাপাহাৰৰ লগতে MMCখনো আমি তাত সংলগ্ন কৰিছোঁ, এখন ছুপাৰ স্পেচিয়েলিষ্ট হস্পিটাল। তাত 800 বিচনাযুক্ত এখন ছুপাৰ স্পেচিয়েলিষ্ট হস্পিটাল হ'ব। আৰু এই ছুপাৰ স্পেচিয়েলিটি হস্পিটালখনৰ ক্ষেত্ৰত আমি MMCৰ সেৱা অহাকালিৰ পৰা বন্ধ কৰি তাৰ সলনি ধীৰেনপাৰা যিখন তাত 100 বিচনাযুক্ত হস্পিটাল আৰু আনখন মহানগৰীতে পাণ্ডু, এই দুইখনত তাৰ বিকল্প সেৱা আৰম্ভ হ'ব অহাকালিৰ পৰা। আৰু তাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অহাকাইলৈ ধীৰেনপাৰা এই হস্পিটালখনৰ কামৰ শুভাৰম্ভ কৰিব। গতিকে এইটো এটা গুৱাহাটীত নহয় গোটেই ৰাজ্যখনৰ স্বাস্থ্য কেন্দ্ৰত এটা নতুন সংযোজন যে আমি এখন গুৱাহাটীত তেতিয়া 2খন মেডিকেল কলেজ হ'ব, GMCH আৰু কালাপাহাৰত এখন, আৰু লগতে এখন ছুপাৰ স্পেচিয়েলিটি হস্পিটাল পাণবজাৰত হ'ব MMCৰ স্থানত, য'ত 800 বিচনাযুক্ত হ'ব। গতিকে এইখিনি নতুন বছৰৰ আহিব লগা দিনত স্বাস্থ্য বিভাগৰ পৰা অসমৰ ৰাইজক আমাৰ মনৰ খবৰ দিছোঁ, সুখবৰ দিছোঁ, ৰাজ্যখনৰ খবৰ দিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, মুখ্যমন্ত্ৰীৰ নেতৃত্বত এইখিনি যি আমি আগুৱাই গৈছোঁ তাৰ এই বাৰ্তা ৰাইজলৈ পঠাইছোঁ। আৰু অসমৰ প্ৰতিজন ব্যক্তিয়েই নতুন বছৰত সুস্বাস্থ্যৰ অধিকাৰী হওক, এইটোৱে ভগৱানৰ ওচৰত কামনা কৰি আজি আপোনালোকৰ জৰিয়তে ৰাইজৰ ওচৰত এইখিনি কথা ৰাখি আমি বক্তব্য সামৰিছোঁ। ধন্যবাদ। এইটো 20 লাখ টাৰ্গেট। এইটো টাৰ্গেটটো 20 লাখ। আমি যিটো এছেছ কৰিছোঁ 15 পৰা 18 বছৰৰ 20 লাখ হ'ব, মানে হিচাপ মতে আৰু যিখিনি ৰেকৰ্ড চেঞ্চাছ ৰেকৰ্ড মতে 20 লাখ। আমি যোৱাকালি পৰহি ডাইৰেক্টৰ চেঞ্চাছৰ লগতো বহিছোঁ। এইকেইদিন আপোনালোকৰ সাংবাদ মাধ্যমৰ মুখলৈ মই অহা নাই, কিন্তু গোটেইখিনি আমি স্বাস্থ্য বিভাগে দিনে ৰাতিয়ে হোমৱৰ্ক কৰিছোঁ। ডাইৰেক্টৰ চেঞ্চাছৰ লগত বহিছোঁ, এডুকেশ্যনৰ লগত বহিছোঁ, লেবৰেটৰী ঘূৰি আছোঁ, বেলেগত ঘূৰি আছোঁ, যাতে আমাৰ প্ৰস্তুতিখিনি সম্পূৰ্ণ কৰিব পাৰোঁ। আৰু আপোনালোকৰ সেই আটাইকেইদিনৰ যিখিনি মানে আমাৰ হোমৱৰ্ক আজি আপোনালোকৰ জৰিয়তে ৰাইজক মই জনালোঁ। নহয়, আমাৰ ফাৰ্ষ্ট ড'জটো আমি টাৰ্গেট কৰিছোঁ একচুৱেলি 9 তাৰিখৰ ভিতৰত 80% আমি শেষ কৰি দিব পাৰিম বুলি ভাবিছোঁ। যিহেতু আমি এডুকেশ্যন মানে ইনষ্টিটিউটত যাম, তেতিয়া আমি আগৰ নিচিনা ধৰক ভেকচিন চেণ্টাৰত যেনেকৈ মানুহ বিচাৰি ফুৰিব লাগিব, এতিয়া সেইটো বিচাৰি ফুৰিব নালাগে। 80% কমপ্লিট হৈ গ'লে ঠিক তেনেকৈ ফেব্ৰুৱাৰীৰ উইদিন 15 আমি ভাবিছোঁ ছেকেণ্ড ড'জ হৈ যাব। কোভাক্সিনহে আমি ইয়াত দিম, যাৰ মানে পিৰিয়ডটো 28 to 42 days ফৰ ছেকেণ্ড ড'জ।
গতিকে সেইটো দিম গতিকে সেইটোত আৰু আমাৰ কোনো অসুবিধা নাই হয় বুষ্টাৰ ড'জটো মানে নিৰ্ভৰ কৰিব এনেকে বুষ্টাৰ ড'জটোলে ইটো সেকেন্ড ড'জ লোৱাৰ পিছত 9 মাহ সময় লাগে গতিকে 9 মাহ সময় কাৰ হৈছে এটো এটা কথা 60 প্লাছৰ সেকেন্ড কথা হল কি আমাৰ ফ্ৰন্টলাইন ওয়াৰ্কাৰ যিসকলে আমি যুজত আছো তেওঁলোকৰ ক্ষেত্ৰত হয়তো সেম থাক 9 মাহ কাৰণ তেওঁলোকৰ 9 মাহটো এই কাৰণে হৈছে সকলোতকে প্ৰথমতে তেওঁলোকে ভ্যাকচিন লৈছিল তেওঁলোকৰ সেকেন্ড ড'জ পাৰ হোৱা বাজি বহুত মানে 9 মাহৰ ওপৰ হৈ গল গতিকে সেই ফ্ৰন্টলাইন যিখিনি ওয়াৰ্কাৰ তেখেতসকলৰ আমি দিয়া ব্যৱস্থা কৰিছো তাতে এজ ফেক্টৰ নাই সেকেন্ড ড'জৰ কাৰণে আমি কৰি আছো আমি 60 প্লাছৰ ৰেকৰ্ডটো আমাৰ হাতত আছে ফ্ৰন্টলাইন ওয়াৰ্কাৰৰো আমাৰ ৰেকৰ্ডটো আছে আমি টোটাল কিমান হ'ব सर हमारे हेल्थ केयर वर्कर अप्रोक्सीमेटली 2 लाख फ्रंटलाइन अप्रोक्सीमेटली 4 लाख अप्रोक्सीमेटली আমি হেলথৰ ফ্ৰন্টলাইন ওয়াৰ্কাৰ 2 লাখ আৰু আদাৰ্স গভৰ্নমেন্ট অফিচাৰ বা ফ্ৰন্টলাইনত কাম কৰা মানুহ 4 লাখ পুলিচ আদি সকলো যদি ধৰো যদি 4 লাখ হলে এনেকে 6 লাখ হল আৰু 60 প্লাছৰ ৰেকৰ্ড আমাৰ হাতত যোৱাবাৰ সেকেন্ড 60 প্লাছক আমি প্ৰথমতে খুব ফাৰ্ষ্টতে দিয়া হৈছিল গতিকে সেইটো ৰেকৰ্ডো আমাৰ হাতত আছে 30 লাখ ন 30 লাখ এতিয়ালৈকে দিছো ফাৰ্ষ্ট আছে 60 প্লাছৰ 60 প্লাছৰ আমি এতিয়া লৈ স্যাৰ 41 লাখ 45000 দিছো এই ফাৰ্ষ্ট আৰু সেকেন্ড ড'জ মিলি পেলাই তো অ্যাপ্রক্সিমেটলি 30 লাখ অ্যাপ্রক্সিমেটলি 25 to 30 লাখ হ'ব পাৰে আমি 60 প্লাছৰ এতিয়া 30 লাখক আমি দিছো 60 প্লাছ আৰু এইফালে যদি 4 2 6 লাখ হয় মানে अराउंड 36 লাখ সৰ ভিতৰত আমি বুষ্টাৰ মানে থাৰ্ড ড'জটো দিব লাগিব নাই ডক্টৰ এডভাইসটো থাকিব কোমৰবিডিটি যদি কৰবাৰ অন্যান্য ৰোগ থাকে জেনাৰেলি ফিট মানুহজনক আৰু ডক্টৰ এডভাইসটো কোনো প্ৰয়োজন নাই এনেও আমি তেনে অন্য ৰোগৰ আক্ৰান্ত লোকৰ ক্ষেত্ৰত ডক্টৰৰ পৰামৰ্শ আমি এনেও লওঁ হেতু 60 প্লাছ বুলি নহয় হেতু হ'ব তেওঁলোকৰ যদি কিবা অন্যান্য ৰোগ থাকে তাতে 100খন বেড অক্সিজেন আইসিইউ সকলোখিনি মই কেইদিনমান আগতে গৈছিলো আমাৰ অফিচাৰ সকলো গৈছে চাই আহিছো সেইখিনি সম্পূৰ্ণ কৰা হৈছে এনেকুৱা নহয় যে এমএমসি মানে বন হলে তেকেলোকে পুনে পুনে ধ্ৰেন পাৰলে যাব পাৰে পুনে পুনে তো জিএমচিএছলৈ আহিব পাৰিব কোনো অসুবিধা নাই গতিকে সেইখিনি চিন্তা কৰিব লগা নাই কিন্তু আমি অল্টাৰনেটিভ সাৰ্ভিস এটা কৰিছো যে তাত ইমানখন বেড আছিল সিমানখিনি বেড তাৰ ষ্টাফ তাৰ ডক্টৰ নাৰ্স মানে এইখিনি জায়গাত দিছো যাতে গুৱাহাটীত মানে তাত দিয়া সাৰ্ভিসখিনি যাতে তাত পোৱা যায় একেটাই মানে কোভ্যাক্সিন যেটো আমি দি আছো সেই কোভ্যাক্সিনটোই 15 to 18 এজ গ্ৰুপত পাব ফাৰ্স্ট ডোজ অলমোস্ট কমপ্লিট আমাৰ ৰেকৰ্ড মতে কমপ্লিট মানে যেটো আমাৰ ৰেকৰ্ড আছে সেই ৰেকৰ্ড মতে কমপ্লিট কিন্তু কৰবাত দুই এটা হয়তো ওলাই আছে বিশেষকৈ আমাৰ কাৰ্বি আলং ওয়েস্ট কাৰ্বি আলং তাত অকমান বাকি আছে কিন্তু এনে যদি স্টেট ওয়াইজ পার্সেন্টেজ চাও তেতিয়া হলে আমাৰ কমপ্লিট কিন্তু ডিস্ট্ৰিক্ট ওয়াইজ গলে কাৰ্বি আলং ওয়েস্ট কাৰ্বি আলংত এনেকে অলপ জায়গাত আমি চেষ্টা কৰি আছো তাত অলপ ভিতৰুৱা জায়গাত বহু চেষ্টা কৰি ক্যাম্প পাতি আমাৰ হেলথ ওয়াৰ্কাৰ তাতে থাকি লৈ এও হয়তো সম্পূৰ্ণ কৰিব পৰা নাই सर इसके डिटेल्स और कवर करने
স্যার আমি এই বেলেগ ডিটেইল ওলাই দেখিম স্যার এতিয়া ইমিডিয়েটলি কোৱা টাইমত ডিফাৰেন্সেস হ'ব পাৰে এতিয়া আছে এইটোৰ কি আছিল 49 আৰু আচ্ছা দি আছো স্যার কৈ দিছো ৰ'ব হয় নহয় এতিয়াতো আমাৰ যোৰহাটত নিষ্টখন হৈ গ'ল তাতে হৈ আছে আৰু আমি এতিয়ালৈকে কলিকতালৈ পঠাই আছিলোঁ ইয়াৰ আগতে কলিকতাৰ মানে কল্যাণী লেবৰেটৰী এতিয়া আমি কল্যাণী লেবৰেটৰী সলনি ইমান দিন জিনম সিকুৱেন্সি ওলাবৰ কাৰণে যেতিয়া ডেল্টা আহিল ডেল্টাৰ কাৰণে ডেল্টা হয় নে নহয় সেইটো চেম্পল আমি তালে পঠালোঁ তাত আমি ঠিক কৰি আছিলোঁ মানে পৰীক্ষা কৰি আছিলোঁ এতিয়া নেক্সটটো এতিয়া আমি যোৰহাটত কৰি আছোঁ তাৰপিছত গুৱাহাটীত কৰিম তাৰ মানে কথাটো এনেকুৱা যেতিয়া মানে সম্পূৰ্ণভাৱে কোভিড যদি আকৌ কেনেবাকে খুব থাৰ্ড ৱেভ হিচাপে আহে থাৰ্ড ৱেভ হিচাপে আহোঁতে আমি কি টেষ্ট কৰিছিলোঁ ৰেট কৰিছিলোঁ RT-PCR কৰিছিলোঁ RT-PCR কৰাৰ পিছত আমি ভাবি লৈছোঁ যে এইটো ডেল্টাই আৰু এতিয়াতো ডেল্টা আছে চলি ডেল্টা এতিয়া যদি ওমাইক্ৰন হয় নে নহয় আমি এতিয়া বিচাৰি আছোঁ যদি ডাঙৰ ঢৌ আহে তেতিয়া ওমাইক্ৰন হয় নে নহয় বিচাৰাৰ কাম নাই আৰু তেতিয়া কোভিড হৈছে এইটো নিশ্চয় ওমাইক্ৰন ভাইৰাছ তাৰ ভিতৰত আমাৰ তেতিয়াও কিন্তু আমি এটা কাম কৰোঁ আমি ৰেণ্ডম চেম্পল কিছুমান জিনম সিকুৱেন্সিং কৰোঁ যে কিমান কোনটো আছে চোৱাৰ কাৰণে গতিকে আজি প্ৰথম অৱস্থাত আমি সকলো চেম্পলকে কৰিম যেতিয়া আৰু যদি বেছিকে আহে তেতিয়াহ'লে আৰু এইটো মানে জিনম সিকুৱেন্সিংটো উলিয়াই থকাৰ আৰু প্ৰয়োজন নহ'ব এতিয়া ইয়াৰ কিছুমান ইনষ্ট্ৰুমেণ্ট ভাৰতবৰ্ষৰ ভিতৰত নাই আমি কণ্টেক্ট কৰিছোঁ কোনোবাই কয় 15 দিন 20 দিনত আনি দিব পাৰিম বুলি কৈছে ন ইয়েস স্যার 15-20 দিনৰ ভিতৰত আনি দিব পাৰিম বুলি কৈছে উলিয়াই দি আছে গগটিৰ কাৰণে লাগে স্যার দি আছো স্যার মই এই ফিগাৰ এইটো ওলাই ল'ম এটা বাহিৰৰ পৰা যিখিনি যাত্ৰী আহিব এয়াৰপৰ্টত তেওঁলোকে দুই পালি ড'জ ল'লে তেওঁলোকে নতুনকৈ টেষ্ট কৰিব লাগিব নালাগে নহয় মানে আমি দুটা ভাগত ট্ৰেভেলাৰসকলক ভাগ কৰিছোঁ এটা হৈছে ইণ্টাৰনেশ্যনেল ট্ৰেভেলাৰ আৰু এটা হৈছে ডমেষ্টিক ট্ৰেভেলাৰসকলৰ লগত আগৰ নিচিনাই আছে নিয়ম দুই পালি লৈছে কিন্তু ইণ্টাৰনেশ্যনেল ট্ৰেভেলাৰ তেওঁ যদি নিগেটিভো ওলায় তেতিয়াও তেওঁক আমি হোম কোৱাৰেণ্টাইন কৰিম আজি থাকি গৈছে ক'বলৈ এইখিনি কথা যদি এজন ইণ্টাৰনেশ্যনেল ট্ৰেভেলাৰ এয়াৰপৰ্টত বা ট্ৰেইনৰ ষ্টেচনত যদি তেওঁৰ কোভিড টেষ্ট কৰোঁতে নিগেটিভ ওলায় তথাপিও তেওঁক আমি 7 দিনৰ কাৰণে হোম কোৱাৰেণ্টাইন কৰিম আৰু 7 দিনৰ ভিতৰত তেওঁক দুবাৰ ঘৰত গৈ আমি টেষ্ট কৰিম আৰু তেওঁৰ টেষ্টত মানে চেম্পল আমি অকল কোভিড পজিটিভ এইটো কথালে নহয় তেওঁ কোনটো ভেৰিয়েণ্ট আছে ভেৰিয়েণ্ট কোনটো আছে ডেল্টা আছে নে ওমাইক্ৰন আছে সেইটো আমি জিনম সিকুৱেন্সিং কৰি পেলাই সেইটো উলিয়াই গতিকে তেখেতসকলৰ কাৰণে এই কঠোৰ ব্যৱস্থাটো থাকিব 24, 34, 05, 7. এইখিনি মই আজি হিচাপটো লৈ অহা নাই কিন্তু আমি আপোনাৰ নেক্সট হেৰি হ'লে মই কৈ দিম হয় কৈ দিম কাৰণ এইখিনি ৰাইজক কোৱা ভাল আৰু ৰাইজে কিমান টকা দিছে এইটো কৈ দিম গুৱাহাটীত 13,02,000 ফাৰ্ষ্ট ড'জ আৰু ছেকেণ্ড ড'জ হৈছে 11,33,000 টোটেল 24,35,000 এইটো গুৱাহাটীৰ হিচাপ আৰু আমাৰ যিটো কথা সুধিছিলে যে MMR আৰু IMR আৰু IMRৰ ক্ষেত্ৰত হৈছে যিটো আমি আণ্ডাৰ 5 মৰ্টেলিটি এই ক্ষেত্ৰত আমাৰ ইণ্ডিয়া হৈছে 41.9%
আসাম হৈছে 39.1%। এইটো হৈছে আণ্ডাৰ 1 year ইনফেণ্ট মৰ্টেলিটি। এইটো ইনফেণ্ট মৰ্টেলিটি ইণ্ডিয়া হৈছে 35.2 আৰু আসাম হৈছে 31.9। আণ্ডাৰ 28 days নিঅনেটেল মৰ্টেলিটি, এইটোত ইণ্ডিয়া হৈছে 24.9, আসাম হৈছে 22.5। এইটো স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ কাৰণে আমি এই নেশ্যনেল এভাৰেজতকে তলত আহিব পাৰিছো। ইয়াত কেইবাটাও কাৰণ আছে। আমি মানে এটা সময়ত ইনষ্টিটিউচনেল ডেলিভাৰীটো হোৱা নাছিল, বহুত কম হৈছিল, এতিয়া বাঢ়ি গ'ল। এটা কথা আপোনালোকে মন কৰিব, বাগিচাত কমি গ'ল। বাগিচাত যেতিয়া আমি গৰ্ভৱতী মহিলাক 12,000কে টকা দি ছুটি দিবলৈ ললো, তেতিয়াই বাগিচা বহুত ইম্প্ৰুভ কৰি গ'ল। তাৰ আগতে তেওঁলোকে যিদিনা প্ৰসৱ কৰে সেইদিনালৈকে বাগিচাত কাম কৰি থাকে, দিনত কাম কৰিছে, ৰাতি আহি ঘৰত প্ৰসৱ হৈছে। গতিকে এতিয়া আমি যেতিয়া সেই স্কিমটো কৰিলো, যোৱাবাৰ প্ৰায় আমি কিমানক দিছো, 11 লাখক দিছো ন? 11,000। 11,000 12 গৰাকী লোকক আমি যোৱাবাৰ 12,000কে টকা দিছো। গতিকে টোটেল এতিয়ালৈকে 58,000 মহিলাক আমি দিছো। গতিকে বাগানত ইম্প্ৰুভ কৰিলে সেইকাৰণে তেখেতসকলে কামত যাব নালাগে, আমাৰ পইচা পোৱাৰ কাৰণে সেই কিমান তেওঁলোকৰ ছুটিত থাকে। গতিকে এই বাগান সেইকাৰণে ইম্প্ৰুভ হ'ল। এনেকৈ কেইবাটাও ষ্টেপ আমাৰ লোৱাৰ কাৰণে এইখিনি মানে গাঁওবিলাকত ইনষ্টিটিউচনেল ডেলিভাৰী বঢ়াই গ'ল, বাগানত এইটো হ'ল, সেইকাৰণে এইটো ৰেটটো কমি আহিছে। এতিয়া সকলোকে ধন্যবাদ। অকণমান আহাৰৰ ব্যৱস্থা এটা আছে, গতিকে গ্ৰহণ কৰি যাবলৈ অনুৰোধ জনাম। হ্যাপি নিউ ইয়ার, থ্যাংক ইউ। আৰু তাৰ বাহিৰে আৰু এটা এইটো হেৰি কৰি দিয়া মন কৰি